লোকপিয়লত এনুমাৰেটৰে কৰা কামখিনি আকৌ এবাৰ চাই লওঁ আহক। অনলাইনত HLO এপত কিদৰে কৰিব সম্পূৰ্ণকৈ চাই লওঁ আমি আহক। একদম নম্বৰ 1 পৰা 34 নম্বৰ কুৱেশ্যন আটাইকেইটা চাই ল'ম। চক নম্বৰ 1ত আপোনাৰ লাইন নাম্বাৰ থাকিব। লাইন নাম্বাৰ নিজে নিজে জেনেৰেট হ'ব, নিজে ল'বহি ছিষ্টেমে। তাৰপিছত আহিব বিল্ডিং নাম্বাৰ, নম্বৰ 2 কুৱেশ্যন। বিল্ডিং নাম্বাৰ যদি আপোনাৰ আগৰ নাম্বাৰটো ৰাখে তো আপুনি ৰিপিট মাৰি দিয়াৰ লগে লগে ইতিমধ্যে কৰা আগৰ নাম্বাৰটো ওলাব। আৰু যদি আগৰটো নালাগে তো আপুনি নিজে টাইপ কৰিব লাগিব। যদি 25 হৈ আছিল তো 26 টাইপ কৰি দিলে। আৰু তলত চক 3 নম্বৰত কি চেঞ্চাছ হাউচ নাম্বাৰ আছে, তাত নিউ টিপি দিয়াৰ লগে লগে নিজে নিজে এটা চেঞ্চাছ হাউচ নাম্বাৰ জেনেৰেট হ'ব। আৰু যদি আপুনি একেটা নাম্বাৰত চেঞ্চাছ হাউচত যদি 2-3টা ফেমিলি এড কৰিব আছে তেতিয়া আপুনি ৰিপিট কৰিব লাগিব তলৰটোত চেঞ্চাছ হাউচত। আৰু যদি নালাগে তেতিয়া যদি সেলফ এনুমেৰেশ্যন বা স্বগণনা কৰি থৈছে ইতিমধ্যে তেন্তে তেওঁৰ পৰা আপুনি 12 ডিজিট নাম্বাৰটো লৈ ল'ব। আৰু এইটো পপ আপ মেছেজ এটা আহে যে কৰা আছে নে নাই। তাৰপিছত আপুনি ক্লিক কৰাৰ লগে লগে এই 12 ডিজিট নাম্বাৰটো আহিব। ৰেচিডেন্স আৰু ৰেচিডেন্স কাম আদাৰ ইউজ দুটাৰ ভিতৰত এটা অপশ্যন চিলেক্ট কৰাৰ পিছত এই বস্তুটো আহিব। 12 ডিজিট নাম্বাৰটো আপুনি লিখি তাত ছাবমিট কৰিব লাগিব। এতিয়া চব 4 নম্বৰ কুৱেশ্যন আহি গ'ল। এতিয়া 4 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট হ'ব। যদিও এনুমাৰেটৰসকলৰ কাৰণে কৰিছোঁ বিল্ডিং বা হাউচ হোল্ড নাম্বাৰ বা চেঞ্চাছ হাউচ, এই তিনিটা বস্তুৰ বিষয়ে মই ভিডিঅ' এটা বনাইছিলোঁ। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্টত ক'ব বা মেছেজ কৰিব, নিশ্চয় মই ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। 4 নম্বৰ কুৱেশ্যন প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৰুফ, এইটো হৈ গ'ল আমাৰ। এতিয়া আহিলে 5 নম্বৰ কুৱেশ্যনত ৱালটো। ৱাল কিহেৰে নিৰ্মিত সেইটো আমি লিখিম। যদি বাৰ্ণ ব্ৰিক হয় বাৰ্ণ ব্ৰিক দিব, যি বেম্ব হয় যি হয় আপোনাৰ যিটো দেখিছে বা সুধি লৈ পেলাই তেওঁক আপুনি এইখিনি দিব। 6 নম্বৰ কুৱেশ্যনটো আহিলে ফ্ল'ৰটো পকা হ'লে চিমেণ্ট দিব, মাট হ'লে মাটি হ'লে মাট, এইবোৰ দিলে আপুনি। তাৰপিছতে আহিলে আমাৰ 7 নম্বৰ কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট হয়। এই বস্তুটো চাওঁতে আপুনি ভালকৈ দিব যে তেওঁলোকৰ যদি অকল ৰেচিডেন্স হয়, থকা ঘৰ হয়, ৰেচিডেন্স হ'ব। যদি ঘৰটো লক আছে তলৰ অপশ্যন আছে ইজ লক দি দিব। আৰু যদি বোলে ৰেচিডেন্স কাম আদাৰ ইউজ, ঘৰো হয় আৰু লগতে অন্য কিবা দোকান বা কিবা কৰিব পাৰে, গোদাম হিচাপে বা দোকান হিচাপে ইউজ কৰে, যদি তাত থাকেও ঘৰ হয়, তেতিয়া সেইটো কি হ'ব, ৰেচিডেন্স কাম আদাৰ ইউজ হ'ব। সেইদৰে অপশ্যনবোৰ আছে আপোনাৰ হস্পিটেল তলতে এইদৰে আন অপশ্যনবোৰ আছে, যিটো হয় লিখি দিব। আৰু যিটো এণ্টাৰ একচুৱেল ইউজ আছে, যদি স্কুল হয় আপুনি স্কুলৰ নামটো লিখি দিব পাৰে। সেই তলত চক আহিছে ঘৰ এটা। এতিয়া আহিলে নম্বৰ 8 কুৱেশ্যন। আৰু বাসগৃহটোৰ অৱস্থাটো লিখিব, গুড হ'লে গুড, ভাল লিখিব, আৰু বাসোপযোগী বা একেবাৰে জৰাজীৰ্ণ হ'লে জৰাজীৰ্ণ দিলে। নম্বৰ 9 হাউচ হোল্ড নাম্বাৰটো নিজে জেনেৰেট হ'ব। 10 আহিব আপোনাৰ টোটেল নাম্বাৰ অফ পাৰ্চনছ নৰ্মেলি ৰিচাইডিং ইন দিছ হাউচ হোল্ড। এই হাউচ হোল্ডটোত কিমান মানুহে বাস কৰে বা মানে ঘৰৰ সদস্যৰ সংখ্যা তাত লিখি দিব। সেইটো নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড, হেড যিজন হ'ব তেওঁৰ নামটো লিখিব। সেই হেডজন মেল হয় নে ফিমেল হয় এইটো লিখিব। আৰু লগতে ST বা আদাৰ কাষ্ট এইটো লিখিব। নম্বৰ 14 অ'নাৰশ্বিপ ষ্টেটাছ, যে নিজৰ ঘৰ হয়, অ'ন হয়, ভাড়া ঘৰ হয় কিন্তু আন ঠাইত নিজৰ ঘৰ আছে, বা ভাড়া ঘৰ হয় আন ঠাইত নিজৰ ঘৰ নাই, কেইবাটা অপশ্যন আছে, এইকেইটা চাই ল'ব। তাৰপিছত নাম্বাৰ অফ ডুৱেলিং ৰুমছ, যে ৰুম কেইটা আছে। ইয়াত অৱশ্যে কিটচেন আৰু এইবোৰ বাথৰুম বাদ দি পেলাইহে আপোনাৰ ৰুম, ধৰক লিভিং ৰুম, ড্ৰয়িং ৰুম, কিমান মুঠতে ৰুম কেইটা আছে ঘৰটোত এইটো সুধি ল'ব অনাৰজনক বা ঘৰৰ মালিকক, বা যিজনক লগ পাই আপুনি ঘৰৰ ৰুমৰ সংখ্যা সুধি ল'ব, সেইমতে ইয়াত লিখিব। তাৰপিছত আহিব মেৰিড কাপলছ, যে বিবাহিত দম্পতিৰ সংখ্যা কেইটা পেয়াৰ আছে সেইটো লিখিব লাগিব। 1 পেয়াৰ হ'লে 1, 2 হ'লে 2 পেয়াৰ, দুইজনে সেইটো ঘৰত থকা হ'ব লাগিব। মেৰিড কাপলছৰ সংখ্যা লিখিলে। স্ক্ৰীণত দেখুওৱাৰ দৰে বাকীবোৰো কৰি ল'ব। খোৱা পানীৰ ব্যৱস্থাটো আছে, লেট্ৰিন আছে, বাথৰুম আছে, এইসমূহ কৰি ল'ব। HLO ট্ৰেইনিং এপত পোৱা অভিজ্ঞতাসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ইয়াত কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে আঙুলিয়াই দিব। আৰু যদি কিবা জানিবলগীয়া থাকে নিশ্চয় প্ৰশ্ন কৰিব। এইটো কোনো অফিচিয়েল ভিডিঅ' নহয়, আৰু মোৰ একেবাৰে ব্যক্তিগত অভিজ্ঞতাসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এইটো এটা ট্ৰেইনিং এপ আছিল, আৰু আমি ইয়াক ইমান দিনে ব্যৱহাৰ কৰি আছিলোঁ। আৰু সকলোলৈ শুভকামনা থাকিল, যাতে সকলোৱে এনুমাৰেটৰ আৰু ছুপাৰভাইজাৰে ভালকৈ নিজৰ দায়িত্বসমূহ পূৰণ কৰিব পাৰে। ধন্যবাদ।